Rodoreno, Murdeo,
আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আগন্তুক অসমীয়া নৱবৰ্ষ আৰু অসমীয়া স্বাভিমান ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই নৱবৰ্ষত জাতিটো যাতে প্ৰগতিৰ দিশত গতি কৰে, অসমখন যাতে এখন সমৃদ্ধিশালী অসমৰ স্বাৱলম্বী অসমৰ য'ত খিলঞ্জীয়াসকলৰ দপদপনি চলে। আৰু এই নৱবৰ্ষতে আমাৰ সকলোৱে হৃদস্পন্দন আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যাতে ন্যায় পায় সেইটো মই কামনা কৰিছোঁ। ইতিমধ্যে চাৰিওফালে বাপতিসাহোনৰ উদযাপনেৰে যোজা। তেনে ধামখুমীয়াতে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰি অহা ১ বহাগৰ মুকলি বিহুখনে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। আচলতে জুবিনবিহীন বহাগ এইটো আমি প্ৰথম পাইছোঁ। জুবিনদাবিহীন বহাগ সদায় আধৰুৱা, কিন্তু তেখেত যদিও আমাৰ মাজত কায়িকভাৱে নাই, তেখেতৰ সৃষ্টিৰাজি কৰ্মৰাজি আমাৰ উঠি অহা প্ৰজন্মই জীয়াই ৰাখিব লাগিব। তেনে ধামখুমীয়াতে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই এই ১ বহাগৰ মুকলি বিহুখন যিহেতু ৰূপালী জয়ন্তী বৰ্ষ, এই আপাহতে এইবেলি এখন আদৰণি সমিতি তেওঁলোকে প্ৰস্তুত কৰিছে। আদৰণি সমিতি প্ৰস্তুত কৰি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই আমাৰ ১ বহাগৰ মুকলি বিহুখন বা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা কথা ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত হৈছে। ইয়াত আমাৰ আদৰণি সমিতি আৰু উপ সমিতিসমূহে দিন ৰাতি একাকাৰ কৰি আচলতে ইয়াত লাগি আছে, দিবানিশি কষ্ট কৰিছে। তেওঁলোকে মৰিগাঁওবাসী ৰাইজৰ অভিভাৱকত্ব আমাক প্ৰদান কৰি আছে। প্ৰতিটো সময়ত আমাৰ মৰিগাঁওবাসী ৰাইজে ইয়াত সঁহাৰি আমাক জনাই আছে। আগৰ পৰাই আমাক ২৫ বছৰ পালেহি এই বিহুখনত ৰাইজ ওতঃপ্ৰোতভাৱে আচলতে জড়িত হৈ আহিছে। গতিকে ৰাইজক আমি এটা কথাই আহ্বান জনাইছোঁ, যিহেতু প্ৰস্তুতি তুংগত হৈছে, আমাৰ সমগ্ৰ মৰিগাঁওবাসী ৰাইজ এই বিহুখনৰ লগত এই আমাৰ যিখন আমি মাটিৰ গোন্ধ থকা এই বিহুখন, আমাৰ হেঁপাহৰ বিহুখনৰ লগত আপোনালোকে জড়িত হওক। আৰু জড়িত হৈ আমাৰ ছাত্ৰ সন্থা যিসকল আমি জড়িত আছোঁ সেইসকলক আমাৰ হাতে হাত ধৰি আমাক আগুৱাই লৈ যাওক। আমাৰ যিহেতু আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছোঁ ১ আৰু ২ বহাগ, ইংৰাজী ১৫ আৰু ১৬ এপ্ৰিল। আমাৰ প্ৰথম দিনাখন আমাৰ কাৰ্যসূচী ৰাতিপুৱা তোৰণ উন্মোচন, তাৰপিছতে আমাৰ সদৌ অসম ছাত্ৰ সন্থা পতাকা উত্তোলন, ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫খন বিহুৱান উত্তোলন, তাৰপিছতে আমাৰ শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ বাবে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপাছতে ছাত্ৰ সন্থাৰ নপুৰণি ছাত্ৰ সন্থাৰ মাজত এটি অন্তৰ্গত আলাপ অনুষ্ঠান আছে। আৰু তাৰ পাছতেই আমাৰ মুকলি বিহু প্ৰদৰ্শন হ'ব, য'ত উপস্থিত থাকিব অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সলসলনি সৃষ্টি কৰা ৰাইজৰ হৃদয়ত আচলতে মৰম বুটলিবলৈ সক্ষম হোৱা আমাৰ চৰাইদেউ সমন্বয় বিহুৱা হুঁচৰি দল, গুমচেং বিহু হুঁচৰি দল, দুলীয়াজান আৰু অসমৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত বিহুৱা দলৰ মুকলি বিহু প্ৰদৰ্শন কৰা হ'ব, য'ত উদ্বোধন কৰিব আমাৰ মৰিগাঁও সমাজ জীৱনৰ পুৰোধা ব্যক্তি শিক্ষাবিদ পুনাম নাথ ছাৰ। আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আৰু বিশিষ্ট ব্যক্তিসকল, আমাৰ মৰিগাঁও সমাজ জীৱনৰ অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত থাকিব। মৰিগাঁও সমাজ জীৱনলৈ বিভিন্ন অৱদান আগবঢ়োৱা আমি বিশেষ ব্যক্তিক আমি ইয়াতে সম্বোধনা জনাম। আৰু সন্ধিয়া ভাগত বন্তি প্ৰজ্বলনে প্ৰথম দিনা কাৰ্যসূচী সামৰণি মাৰিব। আৰু দ্বিতীয় দিনা আমাৰ ইয়াত স্থানীয় যিসকল শিল্পী আছে, ৫,০০০ স্থানীয় শিল্পী, আমাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমাৰ বিশ্ববিৰণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহৰ বাবে গীতটো, আৰু আমাৰ সকলোৱে হৃদস্পন্দন আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মই সকলোৰে হৃদয়ত সুকীয়া স্থান দখল কৰা আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰি আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিব। আৰু তাৰপিছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই। আৰু ইয়াত উপস্থিত থাকিব আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, আমাৰ জনপ্ৰিয় অভিনেত্ৰী যশস্বী ভূঞা, জনপ্ৰিয় অভিনেত্ৰী আমাৰ মৌচুমী আলিফা। আৰু তাৰপিছতে আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আৰু সন্ধ্যা ভাগত আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন, এখনি মুকলি সভা হ'ব। আৰু তাৰপিছতে সাংস্কৃতিক অনুষ্ঠানৰ আমি অনুষ্ঠান উদ্বোধন কৰিম। আৰু উদ্বোধন কৰিব সাংস্কৃতিক অনুষ্ঠানৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। আৰু ইয়াত মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু স্মৃতি গ্ৰন্থ এখন আমাৰ ইয়াত উন্মোচন কৰা হ'ব। স্মৃতি গ্ৰন্থ উন্মোচন হিচাপে থাকিব নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা ছাৰ। আৰু ইয়াত উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেওৱাৰী বাইদেউ, আৰু মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আমাৰ প্ৰকাশ সোণোৱাল ছাৰ আমাৰ মাজত উপস্থিত থাকিব। গতিকে এই দুইটা দিনৰ সমূহ কাৰ্যসূচীতে সমূহ অসম মৰিগাঁওবাসী ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা আৰু নিশ্চিত উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ। ২ বহাগৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী দিকু শৰ্মা গীতৰ শৰাই। গতিকে সমূহ মৰিগাঁওবাসী ৰাইজৰ নিশ্চিত উপস্থিতি, সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।